কিছু সময়ৰ আগতে এই সংবাদ মাধ্যমত মোৰ বিষয়ে অপপ্ৰচাৰ যি মিছা অভিযোগ উঠাইছে চাই মই সঁচাকৈ বৰ দুখিত লজ্জিত। কাৰণ মই মোক যিটো কেছত তেওঁলোকে অভিযোগ উত্থাপন কৰিছে মই সেই কেছত সম্পূৰ্ণ জড়িত নহয়। কিন্তু যিজন মানুহে আপোনালোকৰ আগত প্ৰেছ মিডিয়াৰ আগত আপোনালোকৰ সোশ্যাল মিডিয়া বা নিউজ চেনেলৰ আগত যিজন মানুহে মোৰ বিৰুদ্ধে মিছা অভিযোগ বাইট দিছে সেইটো সম্পূৰ্ণ মিছা। তেওঁলোকে যদি মোৰ নামত যিটো মিছা নাৰী কেলেংকাৰী বা মহিলাৰ ওপৰত তেনেকুৱা কিবা বেয়া কাম কৰা বুলি যি অভিযোগ উত্থাপন কৰিছে, তেওঁলোকে সাংবাদিকক মাতিছে, তো সাংবাদিক মহোদয়ে তেওঁলোকক সেই মহিলাগৰাকীৰ লগত সোধপোছ কৰিছেনে নাই, তেওঁৰ পৰা কিবা বাইট লৈছেনে নাই, তেওঁ সুধিছেনে নাই যে মই অভিযুক্ত মানে মই বেয়া কাম কৰিবলৈ বা বেয়া কথা ক'বলৈ তেওঁলোকৰ ঘৰত যোৱাটো সঁচা নে মিছা, সেই মহিলাগৰাকীৰ বাইটটো ছ'চিয়েল মিডিয়াৰ মাধ্যম বা নিউজ চেনেলৰ মাধ্যমেদি দেখুৱাব লাগিছিলে। কিন্তু তেওঁ সেই কথা সেই মহিলাগৰাকীৰ কোনো ষ্টেটমেণ্ট মই এই নিউজত দেখা নাপালোঁ। সেইখিনি একচুৱেলি এজন সাংবাদিকে কৰিব লগা কাম আছিলে। তাৰপিছতে যিজন মানুহে মোক আজি নাৰী কেলেংকাৰীত অভিযুক্ত কৰিছে, প্ৰেমলাল সতনামী, তেওঁ নিজে 3 গৰাকী মহিলা বিয়া কৰাৰ পুৰুষ হয়। তেওঁ প্ৰথম এগৰাকী বিয়া পাতি 2টা ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত তেওঁৰ খুৰাকৰ ছোৱালীক বিয়া পাতিছে। সেইফালৰ পৰা 2টা ল'ৰা ছোৱালী হোৱাৰ পিছত আকৌ তেওঁৰ সৰু ভণ্টিকো আনি আকৌ তাৰ 2টা বাচ্চা কৰি নিজৰ ভনী জোৱাইকক নিজৰ পত্নীটোক তেওঁ সেই ভনী জোৱাইকক তেওঁ দিয়া এজন মহাপুৰুষ হয়। তেওঁ কিমান চৰিত্ৰবান মানুহ তাতে জানক। আৰু জানিবলৈ হ'লে সঠিক তথ্য হ'লে তেওঁৰ ঘৰলৈ আহক, আপোনালোকে সাংবাদিকসকলে গম পাব। তাৰপিছত যিজন দিলীপ সতনামীয়ে বাইট দিছে মোৰ বিষয়ে যি মিছা অভিযোগ, ৰাজনীতিৰ মোক বলি সজাব বিচাৰিছে। মোৰ ভাল কাম তেওঁলোকে দেখিব নোৱাৰি, মই সমাজৰ কাৰণে জাতিৰ কাৰণে দিনে নিশাই কাম কৰি মই এনেকুৱা এটা নাৰী কেলেংকাৰী কামত মই জড়িত, মোক থকা অভিযোগ তুলিছে তেওঁলোকে, কিন্তু মই এই কাম কেতিয়াও কৰা নাই। সেই দিলীপ সতনামীয়ে ৰাতি তেওঁ নিজে বেলেগৰ ঘৰত গৈ ৰাতি ঘৰত নাহে, তেওঁৰ মিছেছে তেওঁৰ ল'ৰা আৰু মিছেছ গৈ সেই মানুহটোক দিলীপ সতনামীক ঘৰত আনি তেওঁৰ বিচাৰ মই নামঘৰত নিজে কেইবাবাৰো কৰিছোঁ। আৰু সেই মানুহজন আজি সৎ মানুহ বুলি নিজকে সৎ বুলি আপোনালোকৰ ছ'চিয়েল মিডিয়াত বা নিউজ চেনেলত তেওঁ আজি মোৰ বিৰুদ্ধে অভিযোগ দিছে। মই বৰ দুখ পাইছোঁ। কাৰণ মই সদায় সমাজৰ হৈ জাতিৰ হৈ কিবা গাঁৱত এটা ভুল হ'লে মই মাত মাতোঁ কাৰণে তেওঁলোকে মোৰ ওপৰত এই অভিযোগটো পুতক তুলিবৰ কাৰণে এই ইছ্যু বিচাৰি আছিলে। আৰু ইছ্যু নোপোৱাৰ কাৰণে সেইদিনা এটা ইছ্যু উলিয়ালে। আজি অলপ কিছুদিনৰ আগতে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি থকাৰ অৱস্থাত মোৰ নিজৰ ছোৱালীজনীও হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়ে, তেওঁলোকে ইমান হুলস্থুল, উপায় নাপায় মই হাওৰাঘাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক মই ফোন কৰি জনাইছিলোঁ যে ছাৰ, এই গাঁৱত ল'ৰা ছোৱালীৰ মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী চলি আছে, কাইণ্ডলি আহি অকণমান এই ডিজে ইমান ফুল ভলিউম দি মোৰ ঘৰৰ কাষতে বজাই আছে, এই অভিযোগ কৰি হাওৰাঘাট থানাক জনালোঁ। হাওৰাঘাট থানাৰ পৰা আহি আমাৰ প্ৰশাসনৰ বিষয়াসকল আহি তেওঁলোকক বুজনি পুৰণি দি গৈছে, এনেকুৱা কাম নকৰিবা। তেওঁলোকে সেই প্ৰতিশোধক যে আমি মদ খাই নাচ গান কৰি থকাৰ আমাক বন্ধ কৰালে বুলি তাৰ ওপৰতো মোৰ তেওঁলোকৰ এটা আক্ষেপ আছিলে। সেই সকলো আক্ষেপখিনিৰ সুযোগ লৈ সেইদিনা যিকেইজন মহাপুৰুষে আজি নিউজ চেনেলত বাইট দি আছে, সেই গোটেই মহাপুৰুষবিলাকে সেইদিনা মোৰ ঘৰতে খানা খালে। 8জন মানুহ আহি মোৰ ঘৰতে মদে মাংসই প্ৰায় 2000 টকাৰ তেওঁলোকক মদ আৰু মাংস খোৱালোঁ। মই খোৱাৰ পিছতো তেওঁলোকে ওলাই গ'ল মোৰ ঘৰৰ পৰা। ওলাই যোৱাৰ পিছত কৈছে মদটো খাই হেঁপাহ নপলালে। আকৌ গাঁৱৰ পশ্চিম ফালে গাঁৱতে 10 ঘৰমান মানুহে মদ বিক্ৰী কৰে, তাৰে ঘৰত গৈ আমি আৰু 2 বটল তেওঁলোকক মদ কিনি খোৱালোঁ। খুৱাই ঘূৰি আহোঁতে মোৰ অভাৰ নিচা, মই ইমান ড্ৰিংক নকৰোঁ, কিন্তু সেইদিনা ৰাইজৰ লগত পৰি ময়ো অভাৰ ড্ৰিংক কৰিলোঁ। কৰাৰ পিছতো মোৰ এই যিগৰাকী মহিলাৰ কথা তেওঁলোকে উল্লেখ কৰিছে, সেই মহিলাগৰাকীৰ ঘৰৰ সন্মুখতে মোৰ শ্বশুৰ বুঢ়াৰ ঘৰ, আৰু তাতে মই কালভাৰত মই অলপ টাইম পেচাব কৰিলোঁ। পেচাব কৰি তাতে বহিলোঁ। বহাৰ পিছত তেওঁলোকে তুমি আহা, তুমি ৰখি থাকা বুলি কৈ অলপ আগবাঢ়ি আহিলে। অহাৰ পিছত আকৌ এজনে মোক পিছফালে মাত দিছে যে নহয় কাম কৰক না, খাই সোৱাদ লগা নাই, মুৰ্গী হ'লে ভাল আছিলে। তো সেই যি ঘৰত মোক সোমোৱা বুলি অভিযোগ কৰিছে সেইজনী মোৰ নিজৰ মামা শহুৰৰ ছোৱালী হয় আৰু মোৰ খুৰখালী হয়। তো মই তেওঁলোকৰ ঘৰৰ পৰা হাঁহ মুৰ্গী আনি প্ৰায় সিহঁতৰ ঘৰৰ হাঁহ মুৰ্গীখিনি মই আনি খাওঁ, পইচা দি কিনি খাওঁ। তো প্ৰায় এনেকুৱা
8:30 9টা মান বাজিছে আমি গোটেইখিনি আছো ৰাস্তাত তেওঁলোক গোটেইকেইটাই আছে 8জন মানুহখিনিও তাতে আছে তো মই মুৰ্গী বিচাৰিবলৈ যাই মই 2-3 বাৰ ভণ্টিজনীক আৱাজ দিলো যে ভণ্টি মই মুৰ্গী ল'ব আহিছো উৰচোন মুৰ্গাটো দিবি তে তাই কোনো ধৰণৰ আৱাজ নিদিয়াৰ কাৰণে মই তেওঁৰ পৰা ওলাই আহিবলৈ লওঁতে তেওঁলোকৰ প্ৰি প্লান আছিল যাতে মোক এনেকা মনে সজা দি মোক মানে যাতে দুখী সাব্যস্ত কৰিব পাৰে তাৰ পিছফালৰ পৰা তাৰ শহুৰেকে আহি কৈছে মোক চুৰ বুলি তেওঁলোকে চিঞৰিলে যেতিয়া মই কৈছো পাগল নেকি তই মই চুৰ নেকি চলা দেখা নাই নেকি বুলি এক গটা মাৰিলো আৰু মই সিধা ঘৰলৈ গুচি আহিলো ৰাতিটো গ'ল ৰাতিপুৱাই মই যেহেতু জাতিগত প্ৰমাণ পত্ৰৰ কাম কৰো ডিসি অফিসত কেইটামান ৰিকমেন্ডেশন দিবলগীয়া আছিল আমাৰ চাহ জনগোষ্ঠী তো মই সেই ৰিকমেন্ডেশন দিবলৈ ডিফু গুচি গলো আৰু তেওঁলোকে তেতিয়া মোক মিটিং আছে বুলি ফোনত মাতিলে তো মই কৈছো মইতো ডিফু আহিছো আৰু মই মিটিংত গৈ এতিয়া যাব নোৱাৰো যদি কিবা বিচাৰ আছে মই আহিলে হ'ব তো সেইদিনা তাৰ পৰা ঘূৰি আহোঁতে পলম হ'ল তাৰ নেক্সট দিনাই ৰাতিপুৱা আমাৰ সিএম মুখ্যমন্ত্ৰী প্ৰগ্ৰাম আছিলে তাৰ আগবেলা আমাৰ চাহ জনগোষ্ঠী আদিবাসীৰ উজিৰ সমাজৰ এটা গৌৰৱ দিৱস পাতিছিলে বিজয় উৎসৱ পাতিছিলে মই বিজয় উৎসৱত গোটেই দিনটো কটালো তাৰ পিছত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ইয়াত আহিছিলে আমাৰ বেলগুৰি খেলপথাৰত সেই বেলগুৰি খেলপথাৰত গোটেই দিনটো কাৰ্যসূচীৰে পাৰ হ'ল তাৰ নেক্সট দিনা ৰাতি আহি ঘৰত থাকিলো তাৰ পিছ দিনাই মোৰ আকৌ মই যেহেতু হাওৰাঘাট এলএৰ প্ৰভাৰী হিচাপে মোক দায়িত্ব দিছে টি মৰ্চাৰ মই মোৰ কাৰ্যকৰ্তাৰ লগত এটা বৈঠক আছিল বৈঠকত মই গুচি গলো তাৰ পিছত তেওঁলোকে কি কৰিলে আজি তেওঁলোকে ৰাতিপুৱাই মিডিয়া মাতি হসাই মিছাই এগাল মান মোৰ ওপৰত তেওঁলোকে অভিযোগ তুলি এই নিউজটো বনালে তেওঁলোকে যেটো অৰুণোদয় স্কিমৰ কথাটো কৈছে মই আপোনালোকক জনাব বিচাৰো আৰু সাংবাদিক বন্ধুসকলকো মই ক'ব বিচাৰো অৰুণোদয় ফৰ্মখন যেহেতু মই বৌঠৰ সভাপতিও নহয় সম্পাদকও নহয় মই কোনো নহয় আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টি দলৰ নীতি আৰু আদৰ্শ আছে আৰু নীতি আদৰ্শৰ মতে অৰুণোদয় ফৰ্মখন বৌঠৰ সভাপতি অমৃতলাল সতনামীক দিয়ে মোক আজিলৈকে মণ্ডল সমিতিয়ে এখনো ফৰ্ম দিয়া নাই যে তুমি গাঁৱত ডিস্ট্ৰিবিউট কৰিবা কিন্তু মই গাঁৱৰ কিছু দুখীয়া মহিলা যিবিলাক মহিলাক তেওঁ দিব নিবিচাৰে বৌঠৰ সভাপতিয়ে এই মহিলাবিলাকে মোকো দলীয় কাৰ্যকৰ্তা ভাবি মোৰ ওচৰত আহি তেওঁলোকে কয় তে মই কৈছো ঠিক আছে মই যদি পাৰো আমাৰ উপায়ুক্ত মহোদয়াৰ লগত মোৰ ভাল ৰিলেশন এটা আছে যেহেতু আমি সদায় কাম কৰি আছো তো কেতিয়াবা 2-1খন ফৰ্ম দিয়ে মই দুখীয়া মানুহ চাই দি দিওঁ আৰু তেওঁলোকে মোক 2000 3000 5000 টকাৰ যি অভিযোগ দিছে এটো সম্পূৰ্ণ মিছা এটা কথা সত্য মই আপোনালোকৰ আগত মিছা কথা নকওঁ 3000 তেওঁলোকে যেতিয়া অৰুণোদয়ৰ টকা ঘুমায় তেওঁলোকে খুশি হয় কোনবা এটা মুৰ্গী আনি দিয়ে কোনবা 200 টকা মোক দি যায় যে তুমি কষ্ট কৰি দিছা বাবা আমি অৰুণোদয় পাইছো সেই কথাটোক লৈ যিকিটা আজি আপোনালোকৰ আগত বাইট দি আছে তেওঁৰ লৰাবিলাক যিবিলাক স্কুল নোযোৱা লৰা ছোৱালী তেওঁলোকক বাইট দিয়াইছে আৰু তেওঁলোকৰ পৰা আমাৰ সাংবাদিক বন্ধুৱে কৈছে আপুনি ছাত্ৰ ছাত্ৰীৰ স্কলাৰশ্বিপৰ নামত কিমান টকা দিছে তেওঁলোকে হিকাই দিছে 5000 টকা এইবোৰ সম্পূৰ্ণ মিছা অভিযোগ কিছু লৰা ছোৱালীয়ে মোক তেওঁলোকে 20000 25000 কৰি দয়াল দাসৰ নামত 25000 পাই তেওঁলোকে 1500 টকা তেল খৰচ বুলি স্যাৰ আপুনি কাৰণ আমি কোনো দৰমহা নাপাওঁ আমি ফ্ৰীকে ৰাইজক সাৰ্ভিস দি আছো কোনবাই না দৰমহা নাপাওঁ আমি টিয়ে দিও নাপাওঁ তো তেনেস্থলত কোনবাই মৰমত যদি দিয়ে আমি লওঁ এটো নলওঁ বুলি মই স্বীকাৰ নকৰো সেই কথাটোক লৈ লিকক লাকত লগাই আজি তেওঁলোকে মোক ৰাজনীতিৰ বলি বনাব বিচাৰিছে কাৰণ মই সমাজৰ কাৰণে যি কাম কৰি আহিছো জাতিৰ কাৰণে এটা দুখৰ বিষয় আৰু ভাল খবৰ আপোনালোকক মই জনাব বিচাৰো অসমৰ বিভিন্ন জিলাত সতনামীসকলৰ নামটো কাষ্ট লিষ্টত অসমৰ গেজেটেড বা সেন্ট্ৰেল লিষ্টত নাম নাই তৎসত্ত্বেও মই অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা কৰাৰ কাৰণে জাতীয় মহাসভাই মোক এই গুৰু দায়িত্বটো কাৰ্বি আংলং ডিস্ট্ৰিক্টত দিয়া কাৰণ মই নিজে চেয়াৰম্যান হোৱাৰ কাৰণে আজি সতনামীসকলে কাৰ্বি আংলঙত অকনো দুখ কষ্ট নকৰাকৈ তেওঁলোকে কাষ্ট সাৰ্টিফিকেট পাই আছে আৰু কাষ্ট সাৰ্টিফিকেটৰ নামতো মোৰ আগত এনেকুৱা মিছা অভিযোগ দিছে মই ৰিকমেন্ড কৰি দিয়া মানুহ হয় তেওঁলোকে অনলাইন কৰাই দিয়ে মই চিনাকি কৰাই দিও অনলাইন কিছুমানে কৰিব নোৱাৰে অনলাইন কৰি দিয়ে আজিকালি অনলাইনৰ ফিজ দিব লাগে মোৰ নিজৰ এই আমাৰ যেটো ৰিকমেন্ডেশন লেটাৰ তাতে 40% সেন্ট্ৰেলক দিব লাগে 60% আমাৰ অফিস খৰচৰ কাৰণে আমি লওঁ হে কথাটোক তেওঁলোকে ইমান মিছা মনে খজা কথা কৈ মোৰ ওপৰত অভিযোগ দিছে গতিকে মই ন্যায় পাব বিচাৰো মই যেহেতু এই বেয়া কামত অভিযুক্ত মই নহয় আজি সৰুৰ পৰা ডাঙৰ হলো মোৰ লৰা বুৱাৰী ছোৱালী সকলো আছে আজি মোৰ ঘৰখনৰ পৰিবেশ মোৰ লৰা ছোৱালীৰ পৰিবেশ আপোনালোকে জানে তেওঁলোকে মোক মনে খজা কথা দি ৰাজনীতিৰ বলি বনাব বিচৰাৰ কাৰণে মই বৰ দুখ পাই
আজি মই স্পষ্ট কৰিব বিচাৰিছোঁ যদি তেওঁলোকে প্ৰকৃততে মোক নাৰী কেলেংকাৰী বুলি কৈছে প্ৰকৃততে যিকেইজন মহাপুৰুষে বাইট দিছে তেওঁলোকেই নিজে নাৰী কেলেংকাৰীত 101 কোটি মানে সমস্যাৰ মাজত তেওঁলোকে আমাৰ এই সতনামী গাঁৱত এনেকুৱা এটা বেয়া মেছেজ আছে যিটো নকলে নহব যিজন মানুহে মোৰ ওপৰত বিচাৰ দিব গৈছিলে তেওঁৰ বুৱাৰীৰ লগত সমাজে 10 বাৰতকৈ বেছি বিচাৰ কৰিলে তেওঁৰ নিজৰ লৰাই ৰাইজক চিঞৰি ঘৰে ঘৰে গৈ পেলাই ক'লে যে মোৰ দেউতাই মোৰ মিছেছক এনেকুৱা বেয়া কাম কৰিছে আমাৰ এই মুৰব্বীসকলে তেওঁৰ দেউতাৰ পৰা টকা পইচা খাই সেই কথাটো লুকুৱাই ৰাখি দিছে আৰু আজি মই ভাল কাম কৰিবলৈ ৰাইজৰ কাৰণে দিনে ৰাতি সময় দিয়াৰ কাৰণে তেওঁলোকৰ হিংসা লাগি মোৰ কাম কৰাত তেওঁলোকক হজম হোৱা নাই যে আমাৰ আগত এটা দুখীয়া মানুহ এটা গৰীব ঘৰৰ লৰাই আজি ইমান ওপৰত গৈছে বুলি মোৰ ওপৰত এটা মিছা অভিযোগ দিছে তাৰ কাৰণে মই আপোনালোকৰ আগত এইটোৱে কওঁ মই দুখী নহয় আৰু দুখ কৰা নাই যদি দুখ কৰিছোঁ যিগৰাকী মহিলাৰ নামত তেওঁলোকে মোক মিছা অভিযোগ দিছে তেওঁলোকে প্ৰমাণ কৰি দিয়ক আইনৰ আশ্ৰয়ত যাওক ছোৱালীজনীয়ে কওক বা লাগিলে DNA টেষ্ট কৰক যদি মই দুখী হয় মোক আইনগতভাৱে মোক শাস্তি দিয়ক মই শাস্তি ল'বলৈ সাজু আছোঁ এতিয়া ঘৰখনত এনেকুৱা এটা নিউজ চাই পেলাই মোৰ পৰিয়ালত ইমান এটা বেয়া অশান্তি হৈছে মই মৰিবলৈহে বাকী কিন্তু মই নমৰো মই যদি দুখী নহয় মই বেয়া কাম কৰা নাই মই ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছোঁ ষড়যন্ত্ৰ মানে তেওঁলোক এই যে আমাৰ গাঁওখনত এই বেয়া কাণ্ডবিলাক হয় কোনোবা সুইচাইড কৰি দিয়ে কথাটো লুকাই ৰাখি দিয়ে পুলিচ প্ৰশাসনক তেওঁলোকে নজনায় কোনোবা 12 বছৰ 13 বছৰৰ ছোৱালী পলুৱাই আনে গাঁৱতে কথাটো মই এইবিলাক সদায় প্ৰতিবাদ কৰোঁ যে এইটো নাপায় এনেকৈ কৰিব নাপায় এনেকৈ কাউণ্টাৰ দিয়াৰ কাৰণে মোৰ গাঁৱত মোৰ মানে বিৰোধী পাৰ্চন বহুত হৈ গ'ল সঁচা কথা ক'লেতো মানুহে ভাল নাপায় তো গতিকে এনেকুৱা ধৰণৰ কথা কোৱাৰ কাৰণে তেওঁলোকে বহুত দিনৰ পৰা মোৰ লগত প্ৰি প্লান কৰি আছিলে মোক এনেকুৱা এটা বেয়া হেৰি কৰিম বুলি আৰু সেই সুযোগটো পালে ময়ো সেইদিনা মদ খাই অভাৰ নিচাত আছোঁ আৰু গোটেইকেইটা মোৰ লগতে আছে তেওঁলোকে নিজকে কিয় সাধু বুলি ক'বলৈ ওলাইছে সেইটোৱে মোৰ বেয়া লাগিছে মোৰ ঘৰতে খালে মোৰ ঘৰতে খোৱা বোৱা কৰি মোৰ লগতো গৈছে আৰু পিছফালৰ পৰা মোক তেওঁলোকে এটেক কৰিছে মই ন্যায় পাব বিচাৰোঁ মহামান্য আদালতৰ পৰা মহামান্য আইনৰ পৰা যিহেতু মই বেয়া কাম কৰা নাই মোৰ ওপৰত এটা মিছা অভিযোগ দি তেওঁলোকে মোক দুখী সজাব বিচৰাৰ কাৰণে মই ন্যায় পাম বুলি মই আশা ৰাখিছোঁ সম্পূৰ্ণ পলিটিকেলভাৱে ষড়যন্ত্ৰ হৈছে যিহেতু যিকেইজন ব্যক্তিয়ে বাইট দিছে সেইকেইজন ব্যক্তিয়ে ভিতৰুৱাভাৱে আমাৰ হাওৰাঘাটৰ জাতীয় কংগ্ৰেছৰ নেতাৰ লগত তেওঁলোকে বুজাবুজি কৰিছে আৰু সেই কথাটোক লৈ মই কাউণ্টাৰ দিছিলোঁ যে আমি বিজেপিৰ নিমখ খাইছোঁ আমাৰ গাঁৱে বিজেপিৰ পৰা ইমান সা সুবিধা অৰুণোদয় স্কিমৰ পৰা পকী ঘৰৰ পৰা ৰাস্তা পদূলি ৰেটিং সুবিধা পোৱাৰ পিছত আমি নিমখ খাই নিমখ আৰাম নকৰোঁ বুলি আমাৰ এই লিডাৰশ্বিপৰ মাজত বহি সেই মদ খাওঁতে কথাটো ওলাইছিলে মই প্ৰতিবাদ কৰাৰ কাৰণে তই বেছি দেখাব লাগিছ তই বিজেপিৰ বৰ ডাঙৰ লিডাৰ এই প্ৰতিশোধটো ল'বৰ কাৰণে আৰু তেওঁলোকে নিজে এটা বাইট দিছিলে যে 10 লাখ টকাৰ যিটো আঁচনি সেই আঁচনিটো নিদিয়ে আমি নিজে নিউজ বনাম বুলি নিজে ৰিপৰ্টাৰক মাতি দিলে আৰু পিছত তেওঁলোকে উল্টা খৰ মাৰি দিলে যে মইহে ক'লো বুলি তো আৰু ইমানেই নহয় মই এই দুদিন ৰাজনীতিৰ কামত যেহেতু দলীয় দায়িত্বত থকাৰ কাৰণে বাহিৰত থকাৰ কাৰণে এইকেইজন ব্যক্তিয়ে প্ৰেমলাল সতনামী অমৃতলাল সতনামী লাভ সতনামী দীনা প্ৰসাদ সতনামীয়ে মোৰ মিছেছক কৈছে ঘৰত আহি ধমকি দিছে তোৰ গিৰেকক যদি সোনকালে মাতি নান তহঁতৰ ওপৰতো আমি অত্যাচাৰ কৰিম আৰু তহঁতক গাঁৱৰ পৰা খেদি পঠাম তোৰ ছোৱালীজনী ৰাস্তাত গ'লে আমি ধৰি ৰেপ কৰি দিম এইখিনি কথা এই লাভ সতনামী প্ৰেমলাল সতনামী অমৃতলাল সতনামী দীনা প্ৰসাদ সতনামী আৰু দিলীপ সতনামীয়ে আৰু ৰাম প্ৰসাদ সতনামী এইকেইজন মানুহে মোৰ ল'ৰা ছোৱালী মোৰ ফেমিলিক দাবী ধমকি দিছে আৰু তেওঁলোকৰ প্ৰি প্লান ইমানেই নহয় প্ৰেমলাল সতনামীৰ ল'ৰা ডেকা ল'ৰা আছে সিহঁতে কৈছে তোক যিকোনো ৰাস্তাত পালে তোৰ ল'ৰা ছোৱালীক পালেও মাৰি পেলাম বা তোক পালেও আমি মাৰি দিম বাইকেৰে খুন্দিয়াই হ'লেও মাৰিম বুলি মোৰ ওপৰত তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে মই আপোনালোকৰ প্ৰেছ মিডিয়া চেনেলৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি মই 12 বছৰে মই ভাৰতীয় জনতা পাৰ্টি দলৰ চাহ মৰ্চাৰ উপসভাপতি হিচাপে কাম কৰি আহিছোঁ ইতিমধ্যে মই দলীয় সক্ৰিয়ভাৱে কাম কৰি আহিছোঁ এইটো দলে দেখিছে আমাৰ কাৰ্বি আংলঙৰ সন্মানীয় ডক্টৰ তুলিৰাম লংহাং ছাৰো দেখিছে মই নিষ্ঠাৰে কাম কৰি আহিছোঁ মোৰ কামত কোনোদিন গাফিলতি কৰা নাই মোৰ লাইফক লৈ যি ভাবুকি আহিছে হয়তো কেতিয়াবা তেওঁলোকে মোক মাৰি পেলোৱাৰ এটা ষড়যন্ত্ৰ লগাইছে সেইকাৰণে মই আমাৰ দলীয় নেতা তথা আমাৰ কাৰ্বি আংলঙৰ শিৰোমণি ডক্টৰ তুলিৰাম লংহাং ছাৰক অনুৰোধ কৰোঁ আৰু আমাৰ
অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰোঁ যাতে মোৰ ওপৰত অলপ নিৰাপত্তাৰ ব্যৱস্থা কৰি দিব বুলি মই আপোনালোকৰ মিডিয়াৰ জৰিয়তে মই ছাৰক অনুৰোধ জনাইছোঁ।